কংগ্ৰেছৰ নিৰ্বাচনী পোষ্টমৰ্টেম 21ত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ কি পৰাজিত প্ৰাৰ্থীৰ পৰা তথ্য গ্ৰহণ ভূপেন বৰাৰ কি হ'ব কংগ্ৰেছৰ পৰৱৰ্তী ৰণকৌশল ভবা ধৰণে 2021ৰ নিৰ্বাচনত ফলাফল নাপালে কংগ্ৰেছে AIDFৰে হোৱা মিত্ৰতাৰ পিছত ৯৩টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি ২৯টা সমষ্টিতে বিজয়ৰ মুখ দেখিলে কংগ্ৰেছে কিন্তু কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ কি ৰিপুন বৰাৰ দিনত পৰ্যালোচনা নহল নিৰ্বাচনৰ 5 মাহ পিছত নতুন সভাপতি ভূপেন বৰাৰ উদ্যোগতহে 21ৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ পৰা তথ্য ললে প্ৰদেশ কংগ্ৰেছে সভাৰ মুখ্য বিষয় হৈছে যোৱা নিৰ্বাচনত আমি কিয় পৰাজয় বৰণ কৰিলোঁ সমষ্টিৰ ক্ষেত্ৰত আমাৰ সাংগঠনিক দিক এই মুহূৰ্তত কেনেকুৱা আহি থকা উপনিৰ্বাচন লোকেল বডিৰ যিসমূহ নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি কেনেকৈ যুঁজ দিম আহি থকা সময়ছোৱাত কংগ্ৰেছক কেনেকৈ আমি আৰু সবল কৰিব পাৰোঁ আহি থকা সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজৰ কাষত থিয় হৈ কংগ্ৰেছ কৰ্মীসকলে নেতাসকলে কেনেকৈ মাত মাতিব তাৰ ওপৰত ইতিমধ্যে কথা পাতি থকা হৈছে প্ৰায় ৭০% প্ৰাৰ্থী উপস্থিত থকা সভাত দুই পৰাজিত নায়ক ভূপেন বৰা আৰু ৰিপুন বৰাৰ লগতে কাৰণ ব্যাখ্যা কৰিলে ইজনৰ পিছত সিজন কংগ্ৰেছ প্ৰাৰ্থীয়ে পিছে কাৰণ ব্যাখ্যা কি সাংঘাতিক ধৰণৰ ধনবল সাংঘাতিক ধৰণৰ চৰকাৰী মেচিনাৰী অপব্যৱহাৰ সাংঘাতিক ধৰণৰ টকা পইচা আৰু গোটেই আঁচনিবিলাক প্ৰায় ৫ৰ পৰা ৬% মহিলা কংগ্ৰেছক ভোট দিম বুলি ভাবি থাকিও শেষত মাইক্ৰ' ফাইনেন্সৰ কথাটোৰ কাৰণে তেওঁলোকে বিজেপিলৈ গ'লে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও ভোট বিভাজন কৰাৰ লগে লগে কংগ্ৰেছ দলে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছে AIUDFৰ লগত মিত্ৰতাটোৱেও কংগ্ৰেছ দলক ক্ষতি কৰিছিল অতীতত আমি যি ভুল কৰিছোঁ বৰ্তমানে তাক আমি পৰ্যালোচনা কৰিব লাগিব আৰু ভৱিষ্যতত অসমৰ জনসাধাৰণক আমি আস্থাত নিয়াব পাৰিব লাগিব AIUDFৰ যিটো আমাৰ মিত্ৰতা আছিল সিও এটা অন্যতম এটা কাৰণৰ ভিতৰত এটা আছে হয় কোনোবাই যদি AIUDFৰ মিত্ৰতা দুহাৰিলে আন কাৰোবাৰ মতে AJP ৰাইজৰ দলৰ প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ কোনোবাই আকৌ দুখ ঠেলিলে দলীয় নেতৃত্বলৈ মুঠতে পৰাজয়ৰ কাৰণ ভিন্নজনৰ ভিন্ন মত তাৰ মাজতে বৈঠকত লোৱা হল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত দলৰ উপনিৰ্বাচনকে উপৰিও আসন্ন বিভিন্ন নগৰ পৌৰসভা পৌৰ নিগমৰ নিৰ্বাচনৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ঠেঙাল কছাৰী সোণোৱাল কছাৰী দেউৰী স্বায়ত্তশাসিত পৰিষদসমূহৰো যি সময় নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ বাবে দলে এতিয়াৰ পৰাই সাংগঠনিক কৌশল নিৰূপণ কৰি আগবাঢ়িবৰ কাৰণে আমি দুদিনীয়াকৈ দুখন অধিৱেশনৰ আয়োজন কৰিছোঁ এক প্ৰকাৰ নতুন উদ্যমেৰে সাজু প্ৰদেশ কংগ্ৰেছ পিছে দল উদ্ধাৰত সভাপতি ভূপেন বৰা কিমান দূৰ সফল হয় সেয়া নিৰ্ণয় হ'ব অনাগত সময়ত ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ